নমস্কাৰ, মই মজিদ। বন্ধুসকল, পুলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত সোমাল 1100 টকাকৈ। আৰু বানাক্ৰান্ত ৰাজ্যৰ 4খন জিলাৰ মহিলাসকলৰ বেংক একাউণ্টত জমা হ'ল 2500 টকাকৈ। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট, আপুনি এই টকা পালেনে নাই, আপুনি এই টকা পাইছেনে নাই বা আপোনাৰ একাউণ্টত সোমাইছেনে নাই, কমেণ্টত জনাওক। ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাল অৰুণোদয় আঁচনিৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত সোমাল 1100 টকাকৈ। আৰু বানাক্ৰান্ত ৰাজ্যৰ 4খন জিলাৰ মহিলাসকলৰ বেংক একাউণ্টত জমা হৈছে 2500 টকাকৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰিলে এই ধন। আপুনি পালেনে নাই, এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। এতিয়াৰ পৰা ধন জমা নহ'লেই অৰুণোদয় সাৰথীক আপুনি দিব পাৰিব অভিযোগ। ৰাজ্যৰ প্ৰতিটো সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় সাৰথী। শীঘ্ৰেই অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰ কথাও ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কলাক্ষেত্ৰৰ পৰা ধন বিতৰণ কৰি এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। 4 আগষ্টলৈকে ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। 4 আগষ্টলৈকে ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত। অসম, মেঘালয়, অৰুণাচলত জাৰি কৰা হৈছে সতৰ্কবাণী। 4 আগষ্টলৈকে ৰাজ্যত অব্যাহত থাকিব মুষলধাৰ বৰষুণ। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। পৰৱৰ্তী খবৰ, উজনি অসমৰ বন্যাৰ্তসকলক 5 কোটি টকাৰ সাহায্য দিব বদৰুদ্দিন আজমলে। আৰু সাহায্যৰ নামত কোনোবাই দুৰ্নীতি কৰিলে লগে লগে জেললৈ প্ৰেৰণ কৰা হ'ব। 10জনীয়া চিকিৎসক আৰু পেৰামেডিকেলৰ টীম প্ৰেৰণ কৰিছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে বন্যাৰ্তসকলক প্ৰদান কৰিব 5 কোটি টকা। 5 কোটি টকাৰ বান সাহায্য আগবঢ়াব বিধায়ক বদৰুদ্দিন আজমলে। আৰু ইতিমধ্যে 3 কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে বন্যাৰ্তসকলক। পুনৰ 2 কোটি টকাৰ সাহায্য প্ৰদানৰ ইংগিত দিলে বদৰুদ্দিন আজমলে। সাহায্যৰ ক্ষেত্ৰত কোনো লোকে দুৰ্নীতি কৰিলে জেললৈ প্ৰেৰণ কৰা হ'ব। বানপীড়িতসকলৰ দুখ দুৰ্দশা দেখি আৱেগিক বদৰুদ্দিন আজমল। আজমলৰ তৎপৰতাত আজি বন্যাৰ্তৰ কাষলৈ ৰাওনা হৈছে আজমল নেতৃত্বাধীন হাস্পাতালৰ চিকিৎসক। 10জনীয়া চিকিৎসক আৰু পেৰামেডিকেলৰ টীম প্ৰেৰণ কৰিছে বদৰুদ্দিন আজমলে। বন্যাৰ্তসকলক 1 ট্ৰাক চাবোন, ডেটল, ব্লিচিং পাউডাৰ আদি প্ৰেৰণ কৰা হৈছে। প্ৰয়োজন হ'লে বন্যাৰ্তৰ সহায়ৰ বাবে 100 গৰাকী চিকিৎসক প্ৰেৰণ কৰিব বদৰুদ্দিন আজমলে। এই ঘোষণা কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। বন্ধ নহয় PM কিষাণ আঁচনি। 2031 চনলৈকে লাভ কৰিব PM কিষাণৰ ধন। আৰু এই সন্দৰ্ভত 3.15 লাখ কোটি টকাৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। বন্ধ নহয় PM কিষাণ আঁচনিৰ ধন। 2031 চনলৈকে লাভ কৰিব PM কিষাণৰ ধন। 2026-27 বৰ্ষৰ পৰা 2030-31 বৰ্ষলৈকে চলি থাকিব এই আঁচনি। আৰু এই সন্দৰ্ভত 3.15 লাখ কোটি টকাৰ বিত্তীয় অনুদানৰ বাবে কেবিনেটত অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ। উল্লেখযোগ্য যে এই পৰ্যন্ত 4.47 লাখ কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। পৰৱৰ্তী খবৰ,
ৰাজ্যত পুনৰ ভয়ংকৰ গুলীচালনাৰ ঘটনা। এইবাৰ অবৈধ বালি খননৰ তথ্য উদঙাবলৈ গৈ গুলীবিদ্ধ হ'ল 3গৰাকী যুৱক। গোলাঘাটৰ চেমৰাইপুৰত গুলীচালনাৰ ঘটনা। বনকৰ্মীয়ে এই 3গৰাকী যুৱকক গুলীওৱাৰ অভিযোগ। গোলাঘাটৰ চেমৰাইপুৰত গুলীচালনাৰ ঘটনা। অবৈধ বালি খননৰ তথ্য উদঙাবলৈ গৈ গুলীবিদ্ধ হৈছে 3জন যুৱক। গুলীবিদ্ধ হৈছে ইমতিয়াজ আহমেদ, বিকাশ ওৰাং আৰু বিষ্ণু চাহু। যুৱককেইজনক বনকৰ্মীয়ে গুলীওৱাৰ অভিযোগ। চেমৰাইপুৰত নিশা চলি আছিল অবৈধ বালি খনন আৰু বন বিভাগক অৱগত কৰিছিল গুলীবিদ্ধ যুৱককেইজনে। এই সন্দৰ্ভত ভিডিঅ' সংগ্ৰহ কৰিবলৈ যাওঁতে বনকৰ্মীয়ে গুলীচালনা কৰাৰ অভিযোগ। বালি মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থতে বনকৰ্মীয়ে গুলীচালনা কৰাৰ অভিযোগ। আৰু গুলীবিদ্ধ ইমতিয়াজক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। উল্লেখযোগ্য যে বন বিভাগে নস্যাৎ কৰিছে গুলীচালনাৰ অভিযোগ। অৱশ্য অবৈধ বালি খনন হৈ থকাৰ কথা স্বীকাৰ কৰে বন বিষয়াই। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীৰে জড়িত মাইনাও ব্ৰহ্মক নতুন শাস্তি। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদানৰ সম্ভাৱনা মাইনাও ব্ৰহ্মক। CBI আদালতত এই সন্দৰ্ভত চাৰ্জ প্ৰেম সম্পন্ন মাইনাও ব্ৰহ্মৰ। উল্লেখযোগ্য যে পাণ তামোলৰ দোকানেৰে পেলাইছিল ট্ৰেডিং কেলেংকাৰীৰ জাল আৰু দুগুণ মুনাফাৰ প্ৰলোভনেৰে প্ৰায় 100 কোটি টকা সংগ্ৰহৰ অভিযোগ আছিল এইগৰাকী মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। 19 কেজিৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 200 টকাকৈ কমিল। দিল্লীত 202 টকালৈকে হ্ৰাস পালে 19 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম। কলকাতাত হ্ৰাস পালে 209 টকা। আজিৰে পৰা দেশজুৰি কাৰ্যকৰী হৈছে নতুন নিৰিখ। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। এইবাৰ ৰাজ্যৰ 20,000 মহিলাই নাপাব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ বেংক একাউণ্টৰ সৈতে এইবাৰ আধাৰ কাৰ্ড লিংক কৰা হৈছে। হিতাধিকাৰী ধন যাতে আনে ল'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আধাৰ সংলগ্ন নকৰা 20,000 মহিলাই এইবাৰ নাপাব ধন। যিসকল মহিলাই ধন লাভ কৰা নাই বা লাভ নকৰিব তেওঁলোকে অতি শীঘ্ৰেই বেংকলৈ গৈ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, কমনৱেলথ গেমছ 2026ত অসম কন্যা লাভলীনা বৰগোহাঁইৰ দুৰ্দান্ত প্ৰদৰ্শন। মহিলাৰ 75 কেজি বক্সিঙৰ ছেমিফাইনেলত তাৰণা খানুমক পৰাস্ত কৰে লাভলীনাই আৰু এই জয়ৰে ফাইনেলত প্ৰৱেশ কৰে লাভলীনা বৰগোহাঁইয়ে। ফাইনেললৈ যোগ্যতা অৰ্জন কৰা 8মগৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ'ল লাভলীনা বৰগোহাঁই। পৰৱৰ্তী খবৰ, সামাজিক মাধ্যমত জেনজিলৈ বিশেষ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মোক গালি দিয়া ল'ৰা ছোৱালীক মই ক্ষমা কৰি দিছোঁ। গালি গালাজে কেতিয়াও একো সমাধান নানে। যন্তৰ মন্ত্ৰত একাংশ উৎপতীয়া ল'ৰা ছোৱালীয়ে বেয়া বেয়া কথা কৈছে। মোৰ স্বৰ্গীয় মাতৃকো টানি আনিছে। এইবোৰ পৰিহাৰ কৰি ভাৰত নিৰ্মাণত সমৰ্পিত হওক যুৱ প্ৰজন্ম। সামাজিক মাধ্যম যোগে জেনজিলৈ এই আহ্বান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ ভাল খবৰ। ৰাছিয়াত প্ৰথম কেঞ্চাৰ ভেকচিনৰ সফল প্ৰয়োগ আৰু ইয়াৰ পিছতে সমগ্ৰ বিশ্ব এতিয়া দেখিছে আশাৰ পোহৰ। সমগ্ৰ বিশ্বৰ আতংক কৰ্কট ৰোগ এতিয়া নিৰ্মূলৰ পথত। সেই সম্ভাৱনাৰ ওপৰতে নিশ্চয়তা প্ৰদান কৰি মানৱ শৰীৰত প্ৰথমটো কেঞ্চাৰ ভেকচিন প্ৰয়োগ কৰা হৈছে। তাৰ গৱেষকসকলে দাবী কৰিছে যে ৰাছিয়াত নিৰ্মিত মেলানোমা ছালৰ কৰ্কট ৰোগৰ চিকিৎসাত এই ভেকচিনৰ প্ৰাৰম্ভিক ফলাফল অতি আশাব্যঞ্জক। টীকাকৰণ কৰা ৰোগীজন সুস্থ বুলি দাবী কৰা হৈছে। লগতে কেঞ্চাৰৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰয়োজনীয় প্ৰতিৰোধ ক্ষমতা তেওঁৰ শৰীৰত গঢ় লৈ উঠিছে। কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত এই উদ্ভাৱনীমূলক ভেকচিন প্ৰস্তুত কৰা কোম্পানীটো হৈছে গামালিয়া ৰিচাৰ্চ ইনষ্টিটিউট। সংস্থাটোৰ বৈজ্ঞানিক দলৰ মুৰব্বী আলেকজাণ্ডাৰ গিনজবাৰ্গে ৰাছিয়াৰ সংবাদ মাধ্যমৰ আগত কয় যে যিজন ৰোগীক এই ভেকচিন দিয়া হৈছিল বৰ্তমান তেওঁ সুস্থ আৰু স্বাভাৱিক। তেওঁৰ শৰীৰত ইতিবাচক প্ৰভাৱ দেখা গৈছে।
ৰোগীৰ শৰীৰত এনে সক্ৰিয় উপাদান সম্পন্ন হৈ আছে যাৰ জৰিয়তে ৰোগীয়ে টিউমাৰ আৰু ইয়াৰ মেটাষ্টেচিছৰ বিৰুদ্ধে যুঁজিব পাৰিব। এই ভেকচিনৰ প্ৰথম প্ৰয়োগৰ পিছতে এতিয়ালৈকে সমগ্ৰ পৰিস্থিতি অতি আশাব্যঞ্জক।